বেংকে উলিয়াই দিয়া পইচা যে বুঢ়ায়ে দিয়া নাই গোটেই ঘৰ হেৰি বন্ধ কৰি থৈ ভালে একো হাই কাজিয়া আৰু তাৰ আগত মই নিজে কৈছোঁ যে মই মানুহে ডাঙৰ এটা বাহিৰলৈ পৰিছে মই কৈছোঁ যে ক'তো নাযাওঁ মই ইয়াতে তেওঁ ভাত বিচাৰি মানে ক'তো নাযাওঁ নিদিলে এটা পাৰো নোৱাৰো এইবিলাকৰ বিষয়ে মই একোৱে কথা এইবিলাক বুজিয়েই নাপাওঁ নলয় আমি খবৰ পাইছো অকমান আগত
বেংক যিটো আচলতে বেংকে ইলিগেলি কৰিছে মানে সেনেকুৱা পাৱাৰেই নাই। যিটো বিষয় আজি হৈছে আপোনালোকে গম পাইছেই বাৰু। এইটো মানে বেংক কৰ্তৃপক্ষক আমি মানে মানৱতাৰ খাতিৰত তেখেতসকলক বহুত ৰিকুৱেষ্ট কৰা হ'ল। কি হৈছে কি নহৈছে সেইটো আমি নাজানো বাৰু এইবিলাক অফিচৰ কথা, কিন্তু অন্ততঃ মানৱতাৰ দৃষ্টিভংগীৰে বেংকৰ এই বুঢ়া মানুহজনী অন্ততঃ থকাৰ ব্যৱস্থাটো কৰি থৈ যাব লাগিছিল। আৰু মই তেখেতসকলক কেইবাবাৰো অৱশ্যে ব্যক্তিগতভাৱে ৰিকুৱেষ্ট কৰিছিলোঁ, আৰু ইতিমধ্যে গম পাইছোঁ তেওঁলোকৰ ওপৰতো মানে এটা কেছ চলি আছে বেংক কৰ্তৃপক্ষৰ ওপৰত, কাৰণ যিটো সেইটো ক্ষেত্ৰত মানে যিটো মাটিৰ মৰ্টগেজ দিয়া হ'ল, সেই মৰ্টগেজ দিয়া মাটিখিনি সকলোৰে নামত আছিল। গতিকে সকলোৰে চহী লাগিছিল, যিহেতু সকলোৱে আমাৰ বৰমাই হওক বা তপন বৈদ্য মানে গীতা বৈদ্য দেওৰেক, তেওঁলোকৰ কোনো কনচাৰ্ণ নোহোৱাকৈ বেংকে সেই লোনটো দিব নোৱাৰে। আচলতে নোৱাৰে। গতিকে যিহেতু কেনেকৈনো এইটো কৰিলে, আগতো এবাৰ চিল কৰিবলৈ আহিছিল, সেই কথা গম পোৱাৰ পিছত তেওঁলোকে যোগাযোগ কৰি গম পালে যে বস্তুটো তেওঁলোকৰ ভুল আছে। গতিকে ইতিমধ্যে এইটো গুৱাহাটী হাইকোৰ্টত এটা কেছ আমাৰ দাদা তপন বৈদ্যই এইটো বৰমা দুইজনে মিলি পেলাই এইটো কেছ এটা দি থৈছে। হাইকোৰ্টত হৈ থকা কেছটো চিগা নাই, উচিত নাই। মই সেইটো সুধিলোঁ, মই তেওঁলোকক সুধিলোঁ যে আপোনালোকৰ এটা কেছ চলি আছে, এইটো আপোনালোকে আহিব নোৱাৰে। তেতিয়া এজনে ক'লে, বেংকৰ এজনে, চিনি নাপাওঁ তেখেত বেংকৰ কোন বিষয়বাবত আছে বাৰু, তেওঁ ক'লে নহয় এইটো পৰা যায়। কিন্তু ইতিমধ্যে দাদা যেতিয়া আহি ঘৰ পালে, পোৱাৰ পিছত তেওঁলোকৰ উকিলৰ লগত কথা বতৰা পাতিলে। এতিয়া DC লগত তেওঁলোকে কথা পাতিবলৈ গৈছে, আৰু উকিলেও তেনেকৈ হাইকোৰ্টৰ লগত চাগে নিশ্চয় কিবা যোগাযোগ কৰিব আৰু।